মেঘৰ আলোয়ে ঢাকি ৰখা পূবৰ স্কটলেণ্ড মেঘালয়ৰ পৰ্যটনক জনপ্ৰিয় কৰাৰ বাবে ওলাই আহিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। ৰাজ্যখনৰ পৰ্যটনৰ প্ৰসাৰৰ বাবে খোদ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজেই পৰিদৰ্শন কৰিলে ৰড'ড্ৰেডন ৰিয়ট নামৰ আপাৰ শ্বিলঙত থকা নৈসৰ্গিক এই পাহাৰখন। ঘন ঘন পাইন গছৰ তলেৰে পাহাৰৰ কাষে কাষে কাটি উলিওৱা পথেৰে বহুদূৰ ট্ৰেকিং কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজেই সোমবাৰে পুৱাই দলে বলে ওলাই স্থানীয় লোকৰ সহযোগত পৰিদৰ্শন কৰিলে পৰ্যটনৰ সম্ভাৱনা থকা কেইবাখনো ঠাই। বনৰীয়া প্ৰাকৃতিক ফুল লগতে বনলতা ৰুক্ষ ঘাঁহনিৰ মাজেৰে খোজকাঢ়ি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দৰ্শন কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা এই ৰড'ডেণ্ড্ৰন ৰিয়ট নামৰ এই পাহাৰটোৰ শিখৰলৈ উঠি গৈ কেইবা কিলোমিটাৰ খোজকাঢ়ি পৰিদৰ্শন কৰিলে পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ। পৰ্যটনক অপূৰ্ব সম্ভাৰেৰে ভৰি থকা এই মেঘৰ দেশ মেঘালয়, য'ত আৱিষ্কাৰ হৈছে ন পৰ্যটনস্থলী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই পৰিদৰ্শন কৰা স্থানসমূহ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে। মেঘালয়ৰ এজন স্থানীয় টুৰিষ্ট গাইড গ্ৰেগৰীৰ প্ৰচেষ্টাত আৱিষ্কৃত হৈছিলে এক সুন্দৰ ঠাই। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঠাইডোখৰ পৰিদৰ্শন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু সোমবাৰে প্ৰায় ২.৫ ঘণ্টা ধৰি পাহাৰৰ চূড়াইদি ট্ৰেকিং কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নকৈ আৱিষ্কৃত অঞ্চলসমূহ পৰিদৰ্শন কৰে। So we are here today in the rhododendron trek, and we are here with a full team just going through this entire historic trek. As you know that this has been a route which has been used even by the British in the earlier times, and it's in a way a very not only just a beautiful trek, but it's a very historic trek. On the way you would actually see bunkers that were used during the World War, which are still visible and can be seen very clearly. We also have seen walls that have been created during the British time. These are retaining walls, very, very systematically done. And again, another historic location. And more importantly, if you see the entire flora and fauna out here and overall the kind of greenery that's there, it's really a beautiful area to trek, especially right in the, you can say, heart of the city. And it's a very important source, of course, of the water also, and the quality of air in Shillong. So therefore, it's a very important location, beautiful trek, and I must encourage all of you, the citizens of the state as well as the tourists, to please come and experience this particular trek. You will really, really enjoy it. It's very beautiful and a great experience. মেঘালয়লৈ ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ আগমনৰ সংখ্যা। ২০২৪ চনত মেঘালয়লৈ আগমন ঘটিছিল ১৬ লাখ পৰ্যটকৰ। পূবৰ স্কটলেণ্ড খ্যাত মেঘালয়লৈ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ভাৰতৰ আন আন প্ৰান্তৰ পৰাও অসংখ্য লোক আহে। শেহতীয়াকৈ মেঘালয়ৰ পৰ্যটনৰ প্ৰসাৰ আৰু আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে ৫০ কোটি টকাৰ অনুমোদন। আৰু ভাৰত চৰকাৰে ২টা পৰ্যটন তথ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে এই বৃহৎ পৰিমাণৰ ধন। মেঘালয়ৰ মাফলং আৰু লগতে নৰ্টিয়াঙত নিৰ্মাণ কৰা হ'ব এই দুটা অত্যাধুনিক পৰ্যটন তথ্য কেন্দ্ৰ। প্ৰতিটো তথ্য কেন্দ্ৰ ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। এই পৰ্যটন কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পসমূহৰ ভিতৰত থাকিব পৰ্যটন তথ্য কেন্দ্ৰ, ৰেষ্টুৰাঁ লগতে এখন গেলেৰী। একেদৰে মাফলঙৰ বাগিচাসমূহত মেঘালয়ৰ শিল্পকলাক প্ৰতিফলিত কৰিব পৰাকৈ বিশেষ মিউজিয়াম নিৰ্মাণ কৰা হ'ব। Which is increase 1.6 million or 16 lakhs, which is an increase over the previous year also. So every year we are seeing a tremendous growth. In fact, we are also, just received the sanction for 2 other projects from the Government of India under Swadesh Darshan challenge scheme of the Swadesh Darshan, for which we have got 25 crores to develop a tourist information center, a restaurant, a gallery at Mawphlang in the Sacred Grove, and one more at Nartiang, for the moonlits there and the Durga Shakti Peeth that is there in Nartiang. So that way projects are coming, and we are in the phase of tendering, of developing them. So all these circuits are being developed.
হাইলাকান্দিত ৰেলপথত শুই ভিডিঅ' কৰি গ্ৰেপ্তাৰ হৈছে যুৱক ধৃত যুৱকজন পাপুল আলম বৰভূঞা ৰেলপথত বিপদজনকভাৱে শুই পৰি ভিডিঅ' কৰিছিল পাপুলে ঘটনাৰ সময়ত পাৰ হৈ গৈছিল এখন ট্ৰেইন পৰৱৰ্তী সময়ত ছ'চিয়েল মিডিয়াত আপলোডো কৰিছিল সেই ভিডিঅ'টো লালাৰ ৰংপুৰ এলেকাৰ ৰেলপথত সংঘটিত কৰিছিল এই দুষ্কাৰ্য লালা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক শিৱসাগৰৰ ঐতিহাসিক বিষ্ণুদৌলত অঘটন ঘটিল দলৰ ওপৰলৈ উঠি গ'ল এগৰাকী মহিলা প্ৰায় 40 মিনিট সময় দলৰ ওপৰতেই উঠি থাকিল মহিলাগৰাকীক লৈ দীৰ্ঘ সময় ধৰি শ্বাসৰুদ্ধকৰ এটা পৰিৱেশ এটা সময়ত বিষ্ণুদৌলৰ পৰা নিজে অৱশ্যে নামি আঁতৰি যায় মহিলাগৰাকী এবাৰ এইফালে পাওঁতে ধেনুকা এখন লৈ পিনি এওঁ মানে চবলে টুৱাই আছিল এতিয়ালৈ গম পোৱা নাই এই এওঁ হয় নেকি হয় দাদা আপুনি ইয়াৰ পূজাৰী নেকি হয় এই কেতিয়াৰ পৰা উঠি আছে ঠিক 3:30 মান বজাত উঠিছে 3:30 মান বজাত একো কোৱা নাই মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে দেখাতটো বিকাৰগ্ৰস্ত নিচিনাই লাগিছে এতিয়া ভাষা তাই শুনিছে ন কেনেকুৱা লেটাৰ কথা কৈছে মানে পৰিৱেশটো 3:30 মান বজাৰ পৰা তাই বিনষ্ট কৰি ৰাখিছে দলৰ গৰিমা নষ্ট কৰি ৰাখিছে আজি পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ বৈঠক নিশা 9 বজাত বাজপাই ভৱনত অনুষ্ঠিত হ'ব বৈঠক জিলা পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচনৰ সন্দৰ্ভত হ'ব বিশদভাৱে আলোচনা এই বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি অধ্যক্ষতাত অনুষ্ঠিত হ'বলৈ গৈ আছে এই সভা আৰু বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব বৈঠকত ভাৰ্চুৱেলি অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 এপ্ৰিলত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা কাৰণে নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব গতিকে লিংকো আমি দিম ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব গতিকে তেনেধৰণে আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো আমি আগবঢ়াম কৰবাত 2-এখন জিলা বাদ পৰিব পাৰে কিন্তু তাৰ কাৰণে আমি অকমান আৰু সময় হয়তো এটা দিন দিব লাগিব সেইটো কাৰণেও আমি প্ৰস্তুত আছো কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম হয়তো 9 তাৰিখে নহলে 8 তাৰিখ কাইলৈতো নহব 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে